হাজু গুৱাহাটী পথত ডাম্পাৰৰ আতংক ৰাজপথত জীৱন মৰণৰ খেল পথাচাৰীৰ বেলি ডুবিলেই ৰাজপথ হৈ পৰে মৰণ পথ হয় নাকত তেল দি শুই থাকোঁতেই যায় হাজু বন বিভাগৰ বেলি ডুবিলে হাজু গুৱাহাটীৰ সংযোগী ৰাজপথ হৈ পৰে মৰণ পথ হ মাটি কঢ়িওৱা ডাম্পাৰ মৌমাখিৰ দৰে সিঁচৰিত হৈ পৰে ৰাজপথত মৰণক হৰণ কৰি যাতায়াত কৰিবলগীয়া হয় পথচাৰীয়ে ব্ৰহ্মপুত্ৰত চলিছে খনন কাৰ্য ৰাজপথত চলিছে ডাম্পাৰৰ আতংক এয়া নতুন কথা নহয় প্ৰতি বছৰে এনেদৰে খনন চলে ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰতি বছৰে এই ডাম্পাৰৰ খুন্দাত মৃত্যু হৈছে বহু লোকৰ পংগুত্বৰ জীৱন কটাবলগীয়া হৈছে বহুজনে কিন্তু তাৰ পাছতো মাত্ৰ কমিছনৰ অংকত এই ডাম্পাৰবোৰক কোনো নিয়ম নোহোৱাকৈ অনুমতি প্ৰদান কৰিছে কামৰূপ জিলা প্ৰশাসনে আজ্ঞাথুৰি দলিবাৰী দদৰা শিঙিমাৰী ৰৌমাৰী গন্ধ আদি অঞ্চলত এটা চক্ৰই দিনে নিশাই ডাম্পাৰেৰে মাটি খনন কৰি ৰাজপথত সন্ত্ৰাস সৃষ্টি কৰি আহিছে এই ক্ষেত্ৰত বহুকেইটা অঞ্চলত মাটি খনন কৰাৰ বন বিভাগ তথা প্ৰশাসনৰ বিভাগীয় অনুমতি পৰ্যন্তও নাই আৰু এইসমূহ ডাম্পাৰে যিসকল ৰাজপথত চলাচল কৰি থকা অন্য গাড়ী বা অন্য মানুহৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে ৰহস্যজনকভাৱে নিমাত হাজু বন বিভাগো নিমাত অসম আৰক্ষী দুৰ্ঘটনাত কোনো লোকৰ প্ৰাণ গলেহে গা লৰিব নেকি প্ৰশাসনৰ সন্ধিয়াৰ পৰিৱৰ্তে নিশা 11 বজাৰ পিছত অনুমতি দিব নোৱাৰেনে প্ৰশাসনে স্থানীয় একাংশ লোকৰ মতে বৃহৎ অংকৰ বিনিময়ত মেনেজ হৈছে হাজু বন বিভাগ কামৰূপ জিলা প্ৰশাসন আৰু দুখনকৈ আৰক্ষী থানা ডাম্পাৰৰ এই আতংকৰ পৰা ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে ৰাইজে তেওঁলোকৰ যি সৰ্বোচ্চ গতিবেগ সেই গতিবেগৰ সীমা নিৰ্ধাৰণ গতিবেগতকৈ অধিক গতিবেগত গাড়ী চলোৱা পৰিলক্ষিত হৈছে যাৰ ক্ষেত্ৰত ৰাজপথত চলাচল কৰা পথচাৰীসকলে বিভিন্ন শংকাৰ সন্মুখীন হৈছে গতিকে আমি জিলা ছাত্ৰ সন্থাই এই ক্ষেত্ৰত কামৰূপ জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছো শুৱালকুছিৰ পৰা সৌৰভ বৈশ্য ৰিপৰ্ট প্ৰাগ নিউজ